নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ কাৰণে ভাল খবৰ এটা আহি গ'ল। ইমান দিনৰ পৰা যে আপোনালোকে ৰৈ আছিলে যোনটো SSCGDৰ ৰিক্ৰুটমেণ্টৰ এপ্লিকেশ্যন প্ৰচেছটোৰ কাৰণে ফাইনেলি তাৰ নটিফিকেশ্যন আজি আহি গৈছে। আজি 5 ছেপ্টেম্বৰ আৰু আপোনালোকে যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। মই আপোনালোকক এতিয়া গোটেই ডিটেইলছখিনি ভিডিঅ'টো দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এইখন অফিচিয়েল নটিফিকেশ্যনখন আহিছে ভাৰত চৰকাৰৰ ফালৰ পৰা টু বি পাব্লিছ অন দ্য ৱেবছাইট অফ কমিশ্যনছ ssc.gov.in অন 5/9/2024। তাৰমানে আজিৰ ডেটত এইটোখন ওলাইছে আৰু কনষ্টেবল জেনেৰেল ডিউটি ইন চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ, তাৰপিছত NSSF, ৰাইফলমেন ইন আছাম ৰাইফলছ এণ্ড চিপই ইন নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰো এক্সামিনেশ্যন 2024। কি পোষ্ট আছে? কনষ্টেবল জেনেৰেল ডিউটি ইন বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ BSF আছে, তাৰপিছত CISF আছে, CRPF আছে, ITBP আছে, তাৰপিছত SSB আছে আৰু আছে SSF ৰাইফলমেন জেনেৰেল ডিউটি ইন আছাম ৰাইফলছ আৰু চিপই ইন নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰো NCB। দ্য ৰিক্ৰুটমেণ্ট প্ৰচেছ উইল বি কম্পিউটাৰ বেছড হ'ব, CBE ফিজিকেল টেষ্ট হ'ব, তাৰপিছতে এফিচিয়েঞ্চি টেষ্ট হ'ব, মেডিকেল এক্সামিনেশ্যন, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। নেক্সট হৈছে এপ্লিকেশ্যন উইল বি একচেপ্টেড থ্ৰু অনলাইন অনলি। আৰু এই যোনকেইটা কম্পিউটাৰ বেছড এক্সাম হ'ব এইকেইটা 13টা লেংগুৱেজত হ'ব আৰু তাৰ লগতে হিন্দী আৰু ইংলিছো আছে। আপোনালোকৰ কাৰণে এইটো ভাল খবৰ যে আমাৰ অসমীয়াটো এই টেষ্টখিনি হ'ব আৰু আপোনালোকে সেইকাৰণে অসমীয়াটো লিখিব পাৰিব। হিন্দী আৰু ইংলিছ যদি আপোনালোকে ভালকৈ নাজানে তেতিয়া আপোনালোকে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। অসমৰ কাৰণেও পোষ্ট আছে, সেইকাৰণে আপোনালোকে প্ৰিফাৰেঞ্চো পাব। ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, ডিটেইল মেডিকেল সকলোবিলাক কণ্ডাক্ট কৰিব। তাৰপিছতে এতিয়া নেক্সট আমি বাকী ডিটেইলছখিনি চাওঁ। ইয়াৰ কাৰণে যোনটো পে স্কেল তেখেতলোকে মেনশ্যন কৰিছে সেইটো কৈছে 18,000 পৰা 56,900 ফৰ দ্য পোষ্ট অফ চিপই ইন NCB। পে লেভেল 21,700 to 69,100 ফৰ অল আদাৰ পোষ্ট। এটাত লেভেল 1 পে আছে আৰু এটাত আছে লেভেল 3 পে'মেণ্ট। ভেকেঞ্চিসমূহ এনেকৈ দিছে, মই ডিটেইলছ আপোনালোকক এবাৰ দেখাই দিছোঁ। BSFৰ কাৰণে আছে 15,654, CISFৰ কাৰণে আছে 7,145, CRPFৰ কাৰণে আছে 11,545, SSBৰ কাৰণে আছে 819, ITBPৰ কাৰণে 3017, আছাম ৰাইফলছৰ কাৰণে আছে 1248, SSFৰ কাৰণে 32, NCBৰ কাৰণে 22, টোটেল আছে 39,481। মানে ভালে সংখ্যক 40,000 অলমষ্ট 40,000 পদ ওলাইছে। এইটো এটা বৃহৎ অপৰচুনিটি সকলোৰে কাৰণে আৰু আপোনালোকে সকলোৱে এপ্লাই কৰি দিব পাৰিব লাগিব। আৰু এজ লিমিট হৈছে 01/01/2025 হিচাপ কৰিব কৈছে 18 বছৰৰ পৰা 23 বছৰ হ'ব লাগিব। তাৰমানে যোনবিলাক কেণ্ডিডেটছ 2 জানুৱাৰী 2002 পৰা 1 জানুৱাৰী 2007 ভিতৰত জন্মগ্ৰহণ কৰিছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশ্যনসমূহ থাকিব। SC ST কাৰণে 5 বছৰ থাকিব, OBC কাৰণে 3 বছৰ থাকিব, এক্স ছাৰ্ভিচমেনৰ কাৰণে 3 বছৰ থাকিব আফটাৰ ডিডাকশ্যন অফ দ্য মিলিটাৰী ছাৰ্ভিচ ৰেণ্ডাৰ্ড ফ্ৰম দ্য একচুৱেল এজ এজ অন দ্য ডেট অফ ৰেকনিং। আৰু চিলড্ৰেন এণ্ড ডিপেণ্ডেণ্ট ভিক্টিমছ কিল ইন ৰায়টছ মানে গুজৰাট ৰায়টছ অফ কমিউনেল ৰায়টছ অফ 2002 ইন গুজৰাট 5 বছৰ দিব তেখেতলোকক। এইখিনিত 8 years আছে, 10 years আছে, এইখিনি ST আৰু OBC কাৰণে কৈছে একেটাই বস্তু। Date of birth filled by the candidate in original application form and the same recorded in matriculation, secondary examination certification will be accepted. তাৰমানে আপোনালোকে যোনটো ডেট অফ বাৰ্থ ইয়াত দিব আৰু আপোনালোকৰ মেট্ৰিক বা হাই ছেকেণ্ডেৰী যোনটো আছে সেইটো একেই হ'ব লাগিব। বাকী এইবিলাক ৰুলছ এণ্ড ৰেগুলেশ্যনছ বহুতবিলাক আছে। এইখন টোটেল 73 পেজৰ হয়। এইখিনি মই গোটেইখিনি পঢ়ি নিদিওঁ, মেইনখিনি আপোনালোকক কৈ দিছোঁ কাৰণ গোটেইখন পঢ়িলে এইখন বহুত লম্বা হৈ যাব। ইয়াৰ কাৰণে যোনটো কোৱালিফিকেশ্যন এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে, মেট্ৰিক পাছ বিচাৰিছে, 10 পাছ বিচাৰিছে ফ্ৰম আ ৰেকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি Act 2021। তাৰমানে এই বছৰ 2025 ভিতৰত হিচাপ কৰিছে। এপ্লাই কৰাৰ প্ৰচেছটো অনলাইন হ'ব। এইটো প্ৰথমতে আপোনালোকে তাতে এখন যোনখন অফিচিয়েল ৱেবছাইট হয় মই এবাৰ দেখাই দিম। তাত গৈ পেলাই আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। ৰেজিষ্টাৰ কৰাৰ পিছতে 1 টাইম পাছৱৰ্ড আহিব, লগ ইন কৰিব আৰু লগ ইন কৰি পেলাই বাকী প্ৰচেছটো আপোনালোকে কৰিব লাগিব। Applying the candidate is not required to have a prerequisite
photograph of himself or herself. The application module has been designed to capture a photograph candidate filling in online application. The candidate has to sit down before the camera of the computer mobile phone when তাৰমানে আপোনালোকে যেতিয়া এপ্লিকেশ্যন প্ৰচেছটো কৰিব তাতে আপোনালোকে ফটো আপলোড কৰিব নালাগিব তাতে এনেকুৱা এটা চিষ্টেম থাকিব ডাইৰেক্ট আপোনালোকে ফটোখন কেপচাৰ কৰিব কেমেৰাত সেইকাৰণে আপোনালোকে কৈছে যে লাইট গুড লাইট আৰু প্লেন বেকগ্ৰাউণ্ড থকা জেগা এটাত বহিবলৈ আৰু কেমেৰাটো চকুৰ লেভেলত লৈ পেলাই মূৰটো চিধা কৰি পেলাই সেনেকৈ যাতে আপোনালোকে কেপ মাস্ক সানগ্লাছ স্পেক্টিকেল ইয়াৰফোন হেডফোন এইবিলাক নিপিন্ধাকৈ ভাল ডিষ্টিংক্ট ফটো এখন ল'বলৈ কৈছে ক্লিয়াৰ হ'ব লাগিব তাৰপিছতে আৰু এটা কথা কৈছে before the final submission of online application form the candidate must ensure that the photograph is uploaded as per the given instruction এইটো ইনষ্ট্ৰাকশ্যন এই ফটোগ্ৰাফাৰ এইখিনি ইনষ্ট্ৰাকশ্যন দিয়া আছে এবাৰ পঢ়ি ল'ব ইয়াত জেপিজি ফৰ্মেট হ'ব লাগিব 10 to 20 KB ইমেজ ডাইমেনশ্যন শুড বি 6.6 centimeter বা 2 centimeter হাইট ৰেজলিউশ্যন 300 DPI হ'ব লাগিব এইখিনি আৰু অনলাইন এপ্লিকেশ্যন যোনটো লাষ্ট ডেট হ'ব সেইটো হ'ব 14 অক্টোবৰ আজিৰ পৰা আৰম্ভ হৈ গৈছে প্ৰচেছটো এপ্লিকেশ্যন ফি আছে 100 টকা অকল women's candidate and candidates belonging to scheduled caste scheduled tribe and ex-servicemen eligible for reservation are exempted from payment of fees তাৰমানে অকল জেনেৰেল আৰু OBC EWS এইখিনিৰ কাৰণে অকল আছে 100 rupees আৰু বাকিখিনিৰ কাৰণে ফ্ৰী হয় এইটো আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰি দিব পাৰিব যিহেতু অকল 10 পাছ এলিজিবিলিটি লাগে পইচাও একো দিব নালাগে আপোনালোকে যদি ৰিজাৰ্ভেশ্যন কেটেগৰীত বিলং কৰে আৰু জেনেৰেল আনৰিজাৰ্ভ কেটেগৰীত হ'লে অকল 100 টকা এটা দিব লাগে তেতিয়া সেইকাৰণে আপোনালোকে কৰি দিব পাৰিব ইয়াৰ কাৰণে আপোনালোকে ভীম UPI নেট বেংকিং ভিছা মাষ্টাৰ কাৰ্ড মেষ্ট্ৰ আৰু UPI ডেবিট কাৰ্ড যিকোনো এটা প্ৰচেছেদি অনলাইন এইখিনি ট্ৰান্সফাৰ কৰিব লাগিব পইচাটো এক্সামিনেশ্যন চেণ্টাৰ মই দেখাই দিছোঁ এইখিনি আমাক নালাগে যিহেতু আপোনালোকে অসমৰ হয় অসমত ক'ত এক্সামিনেশ্যন চেণ্টাৰ হ'ব আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনত অৰুণাচল প্ৰদেশ দিছে আসাম মণিপুৰ মেঘালয় মিজোৰাম ত্ৰিপুৰা দিছে ইয়াতে ইটানগৰ ডিব্ৰুগড় গুৱাহাটী দিছপুৰ যোৰহাট শিলচৰ তেজপুৰ ইম্ফল শ্বিলং আইজাল ডিমাপুৰ কোহিমা আগৰতলা চুৰচান্দ্ৰপুৰ এণ্ড উখৰুল এইকেইটা জেগাত আমাৰ নৰ্থ ইষ্টৰ কাৰণে এক্সামিনেশ্যন হ'ব আৰু ইয়াৰ যোনটো ষ্টাফ এইটো মানে নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ যোনটো অফিচ হয় সেইটো ক'ত আছে মই আপোনালোকক কৈ দিছোঁ হাউচফেড কমপ্লেক্স লাষ্ট গেট বেলতলা বশিষ্ঠ ইয়াত আছে সচিবালয় পিছফালে দিছপুৰত আছে কিবা যদি কুৱেৰিজ থাকে বা কিবা থাকে আপোনালোকে গৈ পেলাই তাত খবৰ কৰিব পাৰিব আৰু এইটো স্পেচিয়েলি আমাৰ নৰ্থ ইষ্টৰ কাৰণে ইমেইল এড্ৰেছ হয় SSCNER নৰ্থ ইষ্ট ৰিজন তাৰমানে এবাৰ মই আপোনালোকে চিলেবাছখন কৈ দিছোঁ কি ইয়াতে মেনশ্যন কৰিছে computer based test physical standard test physical efficiency test আৰু medical examination বা document verification কাৰণে আপোনালোকে নিজৰ যেতিয়া এপ্লাই কৰিব তেতিয়া চেণ্টাৰটো চাই ল'ব ক'ত আপোনালোকে কোনটো জায়গা আপোনালোকৰ ওচৰ পৰিব আৰু computer based test যোনটো হ'ব এইটো হ'ব will be consist of one objective type paper containing 80 questions carrying 2 marks each which the following তাৰমানে 2 নম্বৰকে আহিব 20টা question আহিব maximum 40 के 60 मिनिटर হ'ব general intelligence and reasoning আহিব 20টা question general knowledge and general awareness আহিব elementary mathematics আৰু english বা hindi আহিব 20টা question সব objective হ'ব the computer based examination will be conducted in english hindi and 13 regional language য'ত আমাৰ অসমীয়াটো আছে বুলি মই আপোনালোকক অলৰেডি কৈছোঁ there will be negative marking of 0.25 marks for each wrong question তাৰমানে ভুল যদি হয় এটা আপোনালোক 0.25 marks deduct hobo dates of the computer based examination will be informed to the candidate only through the website of the commission tate apnaloke check kori thakile etu website to hoy juntu yate ahi jabo ekhon jeneke aji notice kon aise yate apnaloke sai thakile gom pai jabo ekhon syllabus hoy general intelligence and reasoning ot ki ahibo ekhini topic opor apnaloke অকণ পঢ়া শুনা কৰিব লাগিব জেনেৰেল নলেজ আৰু জেনেৰেল এৱাৰনেছৰ ওপৰত আহিব হিষ্ট্ৰী আহিব জিঅ'গ্ৰাফি তাৰপিছত এলিমেণ্টাৰী মেথছত কি আহিব আৰু ইংলিছ বা হিন্দীত কি আহিব এইখিনি দিয়া আছে এবাৰ আপোনালোকে চাই ল'ব
আৰু ফিজিক্যাল এফিচিয়েন্সি টেষ্ট আৰু যোনটো ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব সেইটো মই আপোনাক কৈ দিছোঁ প্ৰথমতে কেণ্ডিডেটছ উইল হেভ টু ক্লিয়াৰ দ্য ৰেচ উইদিন দ্য ফলোইং ৰেচ এটা দিব ফিমেল আৰু মেলৰ কাৰণে সেইটো এটা টাইম পিৰিয়ড মানে 5 কিলোমিটাৰ 24 মিনিটত মেলে আৰু 1.5 কিলোমিটাৰ 8.5 মিনিটত ফিমেলৰ কাৰণে দিব এইটো সময়ত মানে আপোনালোকে কমপ্লিট কৰিব লাগিব আপোনালোকৰ এফিচিয়েন্সিটো চাব এই 5 কিলোমিটাৰ ইন 24 মিনিট যোনটো দিছে সেইটো ফৰ কেণ্ডিডেটছ আদাৰ দেন দ'জ বিলংিং টু লাডাখ ৰিজন তাৰমানে লাডাখৰ খিনিৰ কাৰণে কম দিছে 1.5 কিলোমিটাৰ 7 মিনিটত দিছে আৰু 800 মিটাৰ দিছে 5 মিনিটত আৰু বাকী ৰিজনৰ কাৰণে এইটো এনেকৈ দিছে বাকী এইফালে ৰিপৰ্টিং টাইম অফ ফিমেল এইখিনি তেখেতলোকে জনাব ফিজিক্যাল এফিচিয়েন্সিত আপোনালোকৰ ৰানিং থাকিব আৰু ফিজিক্যাল যোনটো ষ্টেণ্ডাৰ্ড টেষ্ট থাকিব তাত থাকিব মেলৰ কাৰণে 170 চেণ্টিমিটাৰ হ'ব লাগিব ফিমেলৰ কাৰণে 157 চেণ্টিমিটাৰ হাইট হ'ব লাগিব আৰু বাকী অলপমান এইখিনি ৰিলেক্সেশ্যন দিছে শিডিউল ট্ৰাইবছৰ কাৰণে বা নৰ্থ ইষ্ট ৰিজনৰ কাৰণে লেফ্ট উইং এক্সট্ৰিমিষ্টৰ কাৰণে এনেকৈ কৰি পেলাই গাৰৱালিজ কুমাউইজ ডোগৰা মাৰাঠাছ এইবিলাকৰ কাৰণে আছাম এইবিলাকৰ কাৰণে দিছে 155 হ'লে হ'ব নৰ্থ ইষ্টাৰ্ণ ষ্টেট অফ অৰুণাচল প্ৰদেশ 152 এইবিলাক আপোনালোকে এবাৰ ডিটেইলছবিলাক চাই ল'ব এপ্লাই কৰাৰ আগতে এইখন অকণমান দীঘলীয়া হয় গোটেইখিনি এটা মই পঢ়ি দিবলৈ দিগদাৰী বাকী আৰু চেষ্ট চাব মেলৰ 80 চেণ্টিমিটাৰ আৰু মিনিমাম এক্সপেনশ্যন 5 চেণ্টিমিটাৰ কৈছে আৰু এইখিনিতো ৰিলেক্সেশ্যন দিছে যোনখিনি ইয়াত বিলং কৰে তেখেতলোকৰ কাৰণে 76 78 আৰু 77 দিছে ৱেইটৰ কথা কৈছে প্ৰপৰ্শ্যনেট হ'লে হ'ল মেডিকেল এক্সামিনেশ্যন ডকুমেণ্ট ভেৰিফিকেশ্যন এইবিলাক আছে ভেলিড NCC চাৰ্টিফিকেট যদি আছে লাগিব বুলি কৈছে ডমাচাইল চাৰ্টিফিকেট বা PRC লাগিব মেট্ৰিকৰ হাই ছেকেণ্ডেৰীৰ বা হাই ছেকেণ্ডেৰী আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট লাগিব শ্বৰ্ট লিষ্টেড কেণ্ডিডেটছ উইল বি মেডিকেলি এক্সামিনেড বাই দ্য মেডিকেল বৰ্ড মেইন কথাখিনি মই কৈ দিলোঁ এইখিনি ডকুমেণ্টছ আধাৰ কাৰ্ড ভোটাৰ ID ড্ৰাইভিং লাইচেঞ্চ এইখিনি ডেট অফ বাৰ্থৰ কাৰণে লাগিব এই এনেক্সাৰবিলাক আপোনালোকে এবাৰ পঢ়ি ল'ব বহুতবিলাক আছে এতিয়া আৰু 73খন পেজ পঢ়িলে মোৰ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব আপোনালোকে পঢ়ি আমনি পাব সেইকাৰণে মই এইখিনি এবাৰ আপোনালোকক কৈ দিছোঁ মেডিকেল এক্সামিনেশ্যন ডকুমেণ্ট ভেৰিফিকেশ্যন এইবিলাক আছে ভেলিড NCC চাৰ্টিফিকেট যদি আছে লাগিব বুলি কৈছে ডমাচাইল চাৰ্টিফিকেট বা PRC লাগিব মেট্ৰিকৰ হাই ছেকেণ্ডেৰীৰ ইয়াত এইটো দিয়া আছে প্ৰচেছটো ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ কৰিব লাগে এইটো ফ'ল' কৰি ল'ব পাৰ্চনেল ডিটেইলছ এয়া গোটেই দিয়াই আছে মই লিংকটো শ্বেয়াৰ কৰি দিম আপোনালোকে এবাৰ চাই ল'ব আৰু চাই লোৱাৰ পিছতে আপোনালোকে সেই হিচাপে এপ্লাই কৰি দিব পাৰিব ৱেবছাইটত গ'লেও আপোনালোকে লিংকটো পাই যাব এইটো যোনটো লগ ইন কৰি পেলাই ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছটো হ'ব সেইটো হয় যদি আপোনালোকে এইখন দৰকাৰ ইয়াত এনেকৈ ক্লিক কৰি পেলাই আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ডেটসমূহটো মই ক'লোৱে আপোনালোকক আজিৰ পৰা এপ্লিকেশ্যন প্ৰচেছটো অলৰেডি ষ্টাৰ্ট হৈ গৈছে আৰু এইটো থাকিব 14 অক্টোবৰলৈকে তাৰপিছত 15 তাৰিখৰ ভিতৰত আপোনালোকে পে'মেণ্ট কৰিব পাৰিব ফিজটো পে'মেণ্ট কৰিব পাৰিব আৰু 5 তাৰিখৰ পৰা 7 তাৰিখলৈকে আপোনালোকে এটা টাইম দিব যদি কিবা আপোনালোকে ডকুমেণ্টত যদি কিবা কাৰেকশ্যন কৰিবলৈ আছে বা কিবা যদি আপোনালোকৰ ভুল হৈ আছে সেইখিনি এবাৰ আপোনালোকে কৰিব পাৰিব আৰু যোনটো এক্সাম হ'ব সেইটো জানুৱাৰী বা ফেব্ৰুৱাৰীত হ'ব এতিয়া আপোনালোকৰ হাতত যথেষ্ট সময় আছে আপোনালোকে এই পষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব যিহেতু 40,000ৰ মানে অলমষ্ট 40,000 পোষ্ট আহিছে আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যনো বেছি নালাগে ফিজো বেছি নহয় আৰু চিলেবাছখনো বেছি ডিফিকাল্ট নহয় সেইকাৰণে আপোনালোকে যদি ভালকৈ প্ৰিপেৰেশ্যন কৰে নিশ্চয় আপোনালোকে এই চাকৰিসমূহ পাবলৈ সক্ষম হ'ব এইটো ভিডিঅ'ত মই জনাবলগীয়া ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ